লোকসভা নিৰ্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে দেখিবলৈ পাইছে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে তেওঁ ব্যাপক যি নিৰ্বাচনী প্ৰচাৰ সেয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে বিজুলী কলিতা মেধিৰ একাংশ সমৰ্থকক লগত লৈ আজি তেওঁ দলীয় যি কাৰ্যকৰ্তা সভা সেই সভাত তেখেতে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তেওঁ ৰাওনা হ'ব ঘৰৰ পৰা তেওঁ বকো চমৰীয়া দিশলৈ অগ্ৰসৰ হ'ব যিহেতু আপুনি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব কেনেকুৱা ধৰণৰ আশা কৰিছে আৰু কেনেকৈ আগবাঢ়ি যাম বুলি ভাবিছে আশাটোতো খুব ভাল এটা আশা কৰিছোঁ আৰু আপোনালোকে জানেই যে আমাৰ দল এটা খুব ডিচিপ্লিনড ৱেত কাম কৰে গতিকে আমাৰ দলৰ সাংগঠনিক যিটো ছিষ্টেম আছে সেই ছিষ্টেমৰ মাজেৰেহে আমি যাম গতিকে আজি মই ওলাইছোঁ আমাৰ সাউথ কামৰূপৰ 3টা সমষ্টি আছে গতিকে তাত আমাৰ যিসমূহ মণ্ডল আছে এই মণ্ডল কাৰ্যকৰ্তাসকলৰ লগত আমি বহিম এই গোটেই কাৰ্যপন্থাটো আমি তাত তৈয়াৰ কৰিম আৰু ঠিক তেনেকৈ আমি আগবাঢ়িম কালি মই গোৱালপাৰালৈ যাম গতিকে আমি প্ৰথমতে আমাৰ কাৰ্যকৰ্তাসকলক লগ পাম তেওঁলোকৰ লগত আমি গোটেই ষ্ট্ৰেটেজিটো বনাম আৰু তেনেকৈ আমি আগবাঢ়িম মানে দলীয়ভাৱে মূল মন্ত্ৰ কি হ'ব যিহেতু আপুনি ৰাজ্যৰ ওচৰলৈ যাব মূল মন্ত্ৰ উন্নয়ন আজি ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে দেখিছে যে কেন্দ্ৰতে হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে হওক কেৱল উন্নয়ন 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 গতিকে আমাৰ বেলেগ আৰু একো এজেণ্ডা নাই কেৱল উন্নয়ন আপোনালোক সম্পূৰ্ণৰূপে সাজু হৈছে কিন্তু কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিব পৰা নাই আসলে এইটো আমাৰ চিন্তনীয় বিষয় নহয় কাৰণ আমাৰ দলে প্ৰাৰ্থী দিছে সেইটো আমাৰ চিন্তনীয় দলৰ চিন্তনীয় বিষয় গতিকে আৰু কংগ্ৰেছ দলে তেওঁলোকৰ কি কৰিব সেইটো তেওঁলোকৰ চিন্তনীয় বিষয় গতিকে সেইটোত মই বহুত বেছি ক'ব ইচ্ছা নকৰোঁ যদি আমি চাওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰিসৰ যথেষ্ট বিশাল গতিকে ৰাইজৰ মাজত আপুনি সোমাই যাব লাগিব ইমান কম সময়ছোৱাত কেনেকৈ আপুনি গোটেইখিনি ফুলফিল কৰিব চাওক মই আপোনাক ক'লোৱে যে আমাৰ কাৰ্যকৰ্তাসকলে এটা ডিচিপ্লিন ৱেত কাম কৰে গতিকে তেওঁলোকক মই এটাই মানে আশা কৰিম আৰু তেওঁলোকে ঠিক তেনেকৈ বিগত নিৰ্বাচনবিলাকতো তেওঁলোকে তেনেকৈ কৰিছে তেওঁলোকে আমাৰ প্ৰতিনিধিগৰাকীৰ হয় তেওঁলোকে মানে ৰিপ্ৰেজেণ্ট কৰে আৰু ইমান সুন্দৰকৈ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে যে ৰাইজে তাত মানে খুব মোহিত হৈ যায় আমাৰ কাৰ্যকৰ্তা প্ৰতিগৰাকী কাৰ্যকৰ্তাৰে সেই গুণটো আছে যদি মই আপোনাক এই মুহূৰ্তত সুধোঁ গুৱাহাটীৰ বহু মৌলিক সমস্যা আছে কোনবোৰ সমস্যা আপুনি সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি এই মুহূৰ্তত ক'ব বিচাৰে গুৱাহাটীত বহুত মৌলিক সমস্যা আছিলে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো সমস্যাই এক সমাধানৰ পথত গতিকে সেই সমাধানৰ পথত আমিও সহযোগ কৰিম সেইটোৱে বাইদেউ আপুনি আহিছে আশীৰ্বাদ দিব হয় নিশ্চয় বিজুলী কলিতা আমাৰ দলৰ এগৰাকী তৃণমূল পৰ্যায়ৰ পৰা কাম কৰা এগৰাকী অতি সহজ আৰু অমায়িক আৰু সৰল কৰ্মী আৰু বিজুলীৰ জয় অতি সহজ জয় হৈ আছে ইয়াত আৰু বিশেষকৈ নৰেন্দ্ৰ মোদীৰ বিশাল ব্যক্তিত্ব আৰু কৰ্মৰাজিয়ে ভাৰতবৰ্ষক উজ্বলাই ৰাখিছে আমাক গৌৰৱান্বিত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মোদ্যম তেওঁৰ উৎসাহ তেওঁৰ উমং তেওঁৰ আনন্দই আমাক সকলোকে এটা বিমল সুখ দান কৰিছে আৰু দলীয় কাৰ্যকৰ্তাসকল বিশেষভাৱে আজি উৎসাহিত হৈছে কাৰণ তৃণমূল পৰ্যায়ৰ এগৰাকী কৰ্মীয়ে গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে লাভ কৰিছে আৰু সেইটোৱে দলীয় কাৰ্যকৰ্তাই মূলধন হিচাপে লৈ আগবাঢ়ি গৈছে আৰু বিজুলী কলিতাৰ জয়টো সম্পূৰ্ণ ইয়াত সহজ আৰু নিশ্চিত জয় হৈ আছে আৰু প্ৰকৃতত গোটেই ভাৰতবৰ্ষতে এইবাৰৰ যিখন যুঁজ সেয়াটো ৰাম ৰাৱণৰ যুঁজ ৰাম আমাৰ লগত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে অতি সহজ বিজয় হৈ আছে আৰু সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষই গোটেই ৰামময় মোদীময় ভক্তিময় ৰসময় হৈ আছে আৰু গুৱাহাটীও এতিয়া বিজুলীময় হৈ আছে গতিকে মই ভাবোঁ যে বিজুলী কলিতাৰ জয় অতি সহজ জয় হৈ আছে আৰু সকলো দলীয় কাৰ্যকৰ্তা মই ভাবোঁ যে অতি আনন্দিত আৰু সুখী হৈ আছে আৰু ময়ো বিজুলী কলিতাৰ টিকট লাভ কৰাত মই অতি আনন্দিত হৈছোঁ কাৰণ মোৰ এগৰাকী তেওঁ ভনী নিচিনা আৰু মোৰ দলীয় এগৰাকী সহকৰ্মী ৰাম ৰাৱণৰ যুদ্ধ হ'ব লাগিব সঁচাকৈ আমি যেতিয়া এই যুদ্ধখনত নামিছোঁ বাইদেৱে কৈছেই যে ৰামময় হৈ আছে এতিয়া আৰু এই ৰাম ৰাৱণৰ যুদ্ধত জয় কাৰ হ'ব সেইটোতো সকলোৱে জানে
কেনেকুৱা আশা কৰিছে যিহেতু আজিৰ পৰা আপোনালোকে সমষ্টিত প্ৰচাৰ ধন্যবাদ জনাইছোঁ। নাই আজিৰ পৰা নহয়, আমাৰ কাম আচলতে বহুত আগৰ পৰা চলি আছে আৰু আপুনি কোৱাতে আচলতে প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আচলতে বিজুলী কলিতা মেধি। এইটো এটা বহুত ডাঙৰ দ্য পাৰ্টি উইথ এ ডিফাৰেঞ্চ, এই যোনটো আমি কয় আমাৰ যোনটো টেগ লাইন, এইটো কিন্তু এইবাৰ সঁচাকৈ প্ৰমাণ কৰি দিলে দলে যে সাধাৰণ তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি অহা এগৰাকী কৰ্মীক, এগৰাকী চিনচিয়াৰ কৰ্মীক, দলৰ কৰ্মীক যে দলে টিকেট দিব পাৰে, কোনো ধৰণৰ টকা পইচা যিবিলাক কথা ওলাই থাকে এই কথাবিলাকৰ বিপৰীতে গৈ পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে কেনেদৰে এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মীক সন্মান দিব পাৰে, এইটো ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে প্ৰমাণ কৰিলে। বাকী উন্নয়নৰ কথাবিলাকতো বাইদেউহঁতে সকলোৱে কৈছেই, গতিকে ইয়াত জয় নহয়তো 100%ৰ ওপৰত 1000% জয়। গতিকে আমি সকলোৱে বিজুলী কলিতা মেধিৰ দৰে কাম কৰিম আৰু ইতিমধ্যে আমাৰ যিসকল কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ জেগাত কাম কৰি আছে, খালি বিজুলী কলিতা মেধিয়ে গৈ ৰাইজক খালি এষাৰ প্ৰণাম কৰিব লাগে, এষাৰ নমস্কাৰ দিব লাগে, এষাৰ মাত দিব লাগে। বাকী আমাৰ বিকাশ শৰ্মা আপোনাক ধন্যবাদ জনাইছোঁ। ইফালে